কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আপোনালোকৰ মাধ্যমেৰে অসমৰ অনুসূচিত জাতিৰ জনগণৰ মাজলৈ আগবঢ়াই দিব বিচাৰিছোঁ আৰু ইয়াৰ সমান্তৰালভাৱে আমি চৰকাৰলৈ দাবী উত্থাপন কৰিব বিচাৰিছোঁ। যোৱা সময়ছোৱাত আমাৰ অনুসূচিত জাতি ছাত্ৰ সন্থাৰ লগতে আমাৰ অনুসূচিত জাতিৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে যিখিনি সমস্যাৰ সন্মুখীন হৈছে তাৰে কেতবোৰ গুৰুত্বপূৰ্ণ বিষয়। প্ৰথম কথাটো হ'ল আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যি ছাত্ৰ জলপানিৰ ব্যৱস্থা আছিল, এই ব্যৱস্থাটো আমি পূৰ্বতকৈও অধিক ছাত্ৰ জলপানি বৃদ্ধি কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ আৰু এই গোটেই ব্যৱস্থাটোত এটা স্বচ্ছতা আনিব। অনুসূচিত জাতিৰ গৱেষক যিসকলে আমাৰ জাতিটোৰ পৰা প্ৰতিনিধিত্ব, আমাৰ অনুসূচিত জাতিৰ ৰাইজে এক দীঘলীয়া সময় এই সমস্যাটোৰ সন্মুখীন হৈ আহিছে। আৰু মূলত হৈছে আমাৰ যি ভূমি অধিকাৰ অনুসূচিত জাতিৰ ৰাইজে এতিয়াও সকলো পৰ্যায়তে লাভ কৰা নাই। এই ভূমি অধিকাৰ লাভ কৰিবৰ কাৰণে চৰকাৰে ভূমি জৰীপ আৰু ছেটেলমেণ্টৰ এটা ব্যৱস্থা প্ৰৱৰ্তন কৰিব লাগে অনুসূচিত জাতিৰ ৰাইজৰ বাবে। চৰকাৰে ইতিমধ্যে বসুন্ধৰা আঁচনিখন ভূমি অধিকাৰ লাভ কৰিবৰ কাৰণে ৰাইজে প্ৰৱৰ্তন কৰিছে। আমি ভাবিছোঁ এই বসুন্ধৰা আঁচনিখনৰ কিছু সংলগ্ন কৰি আমাৰ অনুসূচিত জাতিৰ ৰাইজৰ কাৰণে এটা ছেপাৰেট ড্ৰাইভ দিব লাগে বুলি আমি চৰকাৰলৈ দাবী উত্থাপন কৰিছোঁ। আৰু ইয়াৰ লগতে আমি আৰু এটা কথা কৈছোঁ যে আমাৰ অনুসূচিত জাতিৰ যিসকল মৎস্যজীৱী লোক আছে, যিসকলে মাছৰ ব্যৱসায়ৰ লগত জড়িত হৈ নিজৰ জীৱন জীৱিকা, তেওঁলোকৰ কাৰণে চৰকাৰে যাতে এক বিশেষ ভাত্তা দিয়ে। এটা ভাত্তা দি আছে, কিন্তু সেইটো খুব কম পৰিমাণৰ হৈছে। এইটো আমি এই ভাত্তাটো নিয়মীয়াকৈ আৰু এটা ভাল এমাউণ্টৰ দিবৰ কাৰণে আমি চৰকাৰক দাবী উত্থাপন কৰিছোঁ। আৰু তাৰ লগতে আমাৰ অনুসূচিত জাতিৰ কিছু ইতিহাস জড়িত হৈ থকা ঐতিহ্য অসমৰ বিভিন্ন প্ৰান্তত আছে। এই ঐতিহ্যসমূহ সংৰক্ষণ কৰিবৰ কাৰণে আমি বিভাগৰ দ্বাৰা, চৰকাৰৰ বিভাগসমূহৰ দ্বাৰা সংৰক্ষণ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আৰু এটা কথা হৈছে আমাৰ যিসকল নিবনুৱা যুৱক যুৱতী আছে, তেওঁলোকৰ কাৰণে কিছু স্কিল ডেভেলপমেণ্টৰ জৰিয়তে আমাৰ চৰকাৰে কিছু স্কিল ডেভেলপমেণ্ট কৰিছে কিছু ঠাইত। আমাৰ অনুসূচিত জাতিৰ গাঁৱৰ শেষৰজন যুৱকলৈকে ঢুকি পোৱাকৈ বা সংলগ্ন কৰিব পৰাকৈ এটা বিশেষ আমাৰ অনুসূচিত জাতিৰ উন্নয়ন বিভাগে এইটো পদক্ষেপ গ্ৰহণ কৰিব লাগে বুলি আমি দাবী উত্থাপন কৰিছোঁ। আৰু এটা অতি গুৰুত্বপূৰ্ণ বিষয়, ভাৰতবৰ্ষে স্বাধীনতা লাভ কৰা আজি ৭টা দশকৰ পাছতো আমাৰ উচ্চ সদনত ৰাজ্যসভাত অনুসূচিত জাতিৰ পৰা আজিলৈকে এজন প্ৰতিনিধি অন্তৰ্ভুক্ত হোৱা নাই। আমি ভাবিছোঁ এইবাৰ অসমত ৩খনকৈ আসন ইতিমধ্যে মুকলি হৈছে। আমাৰ অনুসূচিত জাতিৰ পৰা এগৰাকী ব্যক্তিক ৰাজ্যসভালৈ মনোনীত কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আৰু বিশেষভাৱে আমাৰ ব্ৰহ্মপুত্ৰ উপত্যকাত যিহেতু আমাৰ অনুসূচিত জাতিৰ জনগণৰ যিটো পৰিসংখ্যা সেইটো অধিক, সেইকাৰণে আমি ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰাই এগৰাকী প্ৰতিনিধি ৰাজ্যসভালৈ প্ৰেৰণ কৰিবলৈ আমি দাবী উত্থাপন কৰিছোঁ। আৰু লগতে আৰু এটা কথা হৈ আছে, আমাৰ অনুসূচিত জাতিৰ এই জাতিগত প্ৰমাণ পত্ৰৰ এটা বিশেষ সমস্যা হৈছে। এই সমস্যাটো আমাৰ অন্য এটা অনুষ্ঠান, আমাৰ পৈতৃক অনুষ্ঠান, পিতৃ সংগঠন হিচাপে আমি তাক মান্যতা দিওঁ। অনুসূচিত জাতি পৰিষদে বিষয়টো চাই থাকে। আৰু আমি শেহতীয়াকৈ দেখা পাইছোঁ সংবাদ মাধ্যমত আহি থকা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে যিসকল প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে, তাৰ ভিতৰতে বহুকেইজনৰ জাতিগত প্ৰমাণ পত্ৰৰ কিছু বিসংগতি দেখা পাইছোঁ। আমি এই অপাহতে আমি অসমৰ প্ৰতিটো ৰাজনৈতিক দলৰ মাননীয় সভাপতিসকললৈ আমি আহ্বান ৰাখিব বিচাৰিছোঁ, যাতে এনেধৰণৰ বিসংগতি থকা, জাতিগত প্ৰমাণ পত্ৰৰ বিসংগতি থকা প্ৰাৰ্থী যাতে প্ৰাৰ্থিত্ব আগনবঢ়ায়, যাতে এইটো আমি আহ্বান ৰাখিছোঁ। অন্যথা আমি এই বিৰুদ্ধে থিয় হ'বলৈ বাধ্য হ'ব লাগিব। আমি প্ৰতিটো ৰাজনৈতিক দলৰ সভাপতিসকললৈ আহ্বান ৰাখিছোঁ। অনুসূচিত জাতিৰ গৱেষক ছাত্ৰ ছাত্ৰীসকলৰ ছাত্ৰ জলপানি বৃদ্ধি কৰাৰ লগতে ছাত্ৰ জলপানিৰ ব্যৱস্থাটোত স্বচ্ছতা আনিবৰ কাৰণে আমাৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলৰ
কাৰণে উন্নত মানদণ্ডৰ কোচিঙৰ ব্যৱস্থা কৰিব কৈছোঁ। আমাৰ অনুসূচিত জাতিৰ ৰাইজৰ ভূমি অধিকাৰৰ কাৰণে ভূমি জৰীপ কৰাৰ ব্যৱস্থা কৰিব কৈছোঁ। ছেটেলমেণ্টৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি চৰকাৰক দাবী উত্থাপন কৰিছোঁ। আৰু তাৰ সমান্তৰালভাৱে মৎস্যজীৱীসকলৰ কাৰণে বিশেষ ভাত্তা প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনাইছোঁ। আমাৰ ইতিহাস সম্বলিত কিছু ঐতিহ্য সংৰক্ষণৰ কাৰণে দাবী জনাইছোঁ। আমাৰ অনুসূচিত জাতিৰ প্ৰতিনিধিৰ দ্বাৰা বা ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা ৰাজ্যসভাত আমি এখন আসন লাভ প্ৰদান কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। তাৰ সমান্তৰালভাৱে কিছু কথাত আমি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু পীযুষ হাজৰিকা ডাঙৰীয়াৰ তত্বাৱধানত 8টা বিধানসভা সমষ্টিৰ পৰা 9টা বিধানসভা সমষ্টিলৈ বৃদ্ধি কৰাত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। মাথাউৰি নিৰ্মাণৰ ক্ষেত্ৰত পৰিকল্পিত ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে আমি বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সতিৰাধিকাৰ উদ্যানখন উন্নীত কৰাৰ ক্ষেত্ৰত আমি তাৰ লগতে আমাৰ অনুসূচিত ৰাইজৰ কেওটা দিশকে সাঙুৰি উন্নয়নৰ কাৰণে আগবঢ়াই নিবৰ কাৰণে অনুসূচিত জাতিৰ সংগঠনসমূহৰ লগতে ছাত্ৰ সন্থাৰ দীৰ্ঘদিনীয়া দাবী ডেভেলপমেণ্ট কাউন্সিলখন খুব কম সময়ৰ ভিতৰতে প্ৰদান কৰিবৰ কাৰণে আমি চৰকাৰক দাবী উত্থাপন কৰিছোঁ। আৰু তাৰ লগতে আমাৰ যি জাতিগত প্ৰমাণপত্ৰৰ যিটো বিসংগতি আছে এই বিসংগতিটো দূৰ কৰিবৰ কাৰণে এটা স্বচ্ছতা প্ৰক্ৰিয়া আনিবৰ কাৰণে অনুৰোধ জনাইছোঁ। তাৰ লগতে আমাৰ যিকেইটা সমষ্টিত অনুসূচিত জাতিৰ সংৰক্ষণ সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ যি জাতিগত প্ৰমাণপত্ৰৰ বিসংগতি আমি দেখা পাইছোঁ, এই বিসংগতি থকা প্ৰাৰ্থীসকলক যাতে আমাৰ ৰাজনৈতিক দলসমূহৰ সভাপতিসকলে বা ৰাজনৈতিক দলসমূহে যাতে প্ৰাৰ্থিত্ব প্ৰদান নকৰে, আমি এই ক্ষেত্ৰত প্ৰতিটো ৰাজনৈতিক দলৰ সভাপতিসকললৈ আমি আহ্বান ৰাখিছোঁ।